ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেসন 4 হোল নাম্বাৰছ অৰ্থাৎ 4 নং পাঠ পূৰ্ণ সংখ্যা এক্সাৰসাইজ 4D। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'সমূহত এক্সাৰসাইজ 4A 4B আৰু 4C আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 1, ফিল ইন দ্য ব্লেংকছ। ইয়াত আমি খালী ঠাই পূৰ কৰিম। ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0 দ্য ছাম ৰিমেইনছ। চাবা, যদি এটা হোল নাম্বাৰৰ লগত যদি 0 এড কৰা হয় তেতিয়াহ'লে তাৰ ছামটো কিমান হ'ব, যোগফলটো কিমান হ'ব? ধৰ যিকোনো এটা হোল নাম্বাৰ ল'লা, 5 ল'লা, 5 + 0 = আমি কি পাম? 5 পাম। 6 + 0 = 6 পাম। 9 + 0 = 9 পাম আমি। ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0, গতিকে যিকোনো আমি এটা হোল নাম্বাৰ যদি আমি 0ৰ লগত এড কৰোঁ তেতিয়াহ'লে আমি ছামটো কি পাম? সেই নাম্বাৰটোৱে পাম, সেম নাম্বাৰে পাম, হয়নে? সেম হোল নাম্বাৰ। এইটো হোল নাম্বাৰ 5, 6, 9 এইবিলাক চব হোল নাম্বাৰ। গতিকে চবৰে লগত আমি 0 এড কৰিছোঁ, এড কৰিলে আমি সেম হোল নাম্বাৰে পাওঁ। অসমীয়াটো চাবা, এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল কি হয়? সেই সংখ্যাটোৱে হয়। ধৰা পূৰ্ণ সংখ্যা এইবিলাক 5, 6, 9, পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়, 0, 1, 2, 3, 4, 5 এনেকৈ। গতিকে যিকোনো পূৰ্ণ সংখ্যাৰ লগত যদি 0 যোগ কৰা হয় সেই একেটা পূৰ্ণ সংখ্যাই আমি পাম যোগফলটো। গতিকে এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে, 0 যোগ কৰিলে যোগফল সেই পূৰ্ণ সংখ্যাটোৱে হয়। ইয়াত খালী ঠাইত লিখিব লাগে, জেগা নাই, মই ইয়াত লিখি দিছোঁ। চাবা, সেই পূৰ্ণ সংখ্যাটোৱে হয়। ইয়াত খালী ঠাইত লিখিবা, ইয়াতে তোমালোকে বহীত লিখিবা, কিতাপত জেগা নহয়। এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল সেই পূৰ্ণ সংখ্যাটোৱে হয়। ঠিক আছে, গতিকে ইয়াত কি হ'ব? ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0 দ্য ছাম ৰিমেইনছ দ্য ছেম হোল নাম্বাৰ। ছেম হোল নাম্বাৰ। বি নম্বৰটো চাবা, ইফ এ হোল নাম্বাৰ ইজ ডিভাইডেড বাই 0, যদি এটা হোল নাম্বাৰক 0ৰে ডিভাইড কৰা হয়, দ্য কোচেণ্ট বিকামছ। তেতিয়াহ'লে কি হ'ব? চাবা, আমি 0ৰে যদি ডিভাইড কৰোঁ, ধৰা আমি 9 লৈছোঁ, 9 ডিভাইডেড বাই 0 এইটো হ'ল আনডিফাইণ্ড। 9/0, 0ৰে যদি আমি 9ক যদি ডিভাইড কৰোঁ এইটো আনডিফাইণ্ড, অনিৰ্ণীয়, এইটো এটা মিনিংলেছ হয়, অৰ্থহীন, হয়নে? গতিকে এইটো হ'ব আনডিফাইণ্ড। দ্য কোচেণ্ট বিকামছ undefined. If a whole number is multiplied by 1, যদি এটা হোল নাম্বাৰ 1ৰে মাল্টিপ্লাই কৰা হয়, দ্য প্ৰডাক্ট ৰিমেইনছ। চাবা, যদি এটা হোল নাম্বাৰক 1ৰে মাল্টিপ্লাই কৰা হয়, যিকোনো হোল নাম্বাৰ লোৱা, ধৰা 5 ল'লোঁ, 5 × 1, 6 × 1, 11 × 1, যিকোনো হোল নাম্বাৰ, এইবিলাক চব হোল নাম্বাৰ, 5, 6, 11। ইফ এ হোল নাম্বাৰ ইজ মাল্টিপ্লাইড বাই 1, দ্য প্ৰডাক্ট ৰিমেইনছ। গতিকে কি হয়? প্ৰডাক্টবিলাক চাবাচোন, পূৰণফলবিলাক 5 × 1, 5, 6 × 1, 6, 11 × 1, 11। তাৰমানে সেই ছেম হোল নাম্বাৰে হৈছে, হয়নে? 5, 5, 6, 6, 11, 11, গতিকে ছেম হোল নাম্বাৰ। গতিকে দ্য প্ৰডাক্ট ৰিমেইনছ ছেম হোল নাম্বাৰ। Same whole number. D number to Sava, if a whole number is multiplied by 0, the product becomes 0.
কোনো এটা হোল নাম্বাৰৰ লগত যদি আমি 0 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে প্ৰডাক্টটো 0 হ'ব এইবিলাকৰ লগত যদি আমি 0 মাল্টিপ্লাই কৰোঁ 5 into 0 0 6 into 0 0 at 11 লৈছিলোঁ 11 into 0 equal to 0 যিকোনো হোল নাম্বাৰৰ লগত 0 মাল্টিপ্লাই কৰিলে আমি প্ৰডাক্টটো বা পূৰণফলটো 0 পাম if a whole number is divided by 1 the quotient remains the same number যদি 1 ৰে যদি ডিভাইড কৰোঁ তেতিয়াহ'লে কি হ'ব 9 divided by 1 equal to 9 6 divided by 1 equal to 6 বা এনেকৈ যদি লিখা 9 divided by 1 equal to 9 6 divided by 1 equal to 6 ধৰা 100 টো এটা হোল নাম্বাৰ 100 divided by 1 equal to 100 তাৰ মানে 1 ৰে ডিভাইড কৰিলে আমি যিটো নাম্বাৰক ডিভাইড কৰোঁ সেই নাম্বাৰটো আমি পাওঁ গতিকে কি হ'ব if a whole number is divided by 1 the quotient remains same whole number এটা অসমীয়াখিনি চাবা এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে হৰণফল কি হয় এটো অনিৰ্ণয় হয় ইংলিছ আনডিফাইন্ড অনিৰ্ণয় এটা পূৰ্ণ সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল সেই পূৰ্ণ সংখ্যাটোৱে হয় বা একটা পূৰ্ণ সংখ্যা হয় সেই পূৰ্ণ সংখ্যাটোৱে হয় হয়তো আছে এখালিত লিখিবা সেই পূৰ্ণ সংখ্যাটোৱে হয় এটা পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফল কি হয় শূন্য হয় এটো শূন্যই হ'ব এটা পূৰ্ণ সংখ্যাক একেৰে হৰণ কৰিলে হৰণফল কি হ'ব একেৰে হৰণ কৰিলে সেই পূৰ্ণ সংখ্যাটোৱে হ'ব সেই পূৰ্ণ সংখ্যাটোৱে হয় কোৱেশ্চন নম্বৰ 2 চাবা which one is correct এৰে কোনটো শুদ্ধ তলৰ কোনটো শুদ্ধ এটো হল ক্ৰম বিনিময় বিধি কমিউটেটিভ ল বা কমিউটেটিভ প্ৰপাৰ্টি এটা ক্ৰম বিনিময় বিধি পূৰ্ণ সংখ্যাই কি কৰে হৰণৰ ক্ষেত্ৰত মানি নচলে গতিকে এটো শুদ্ধ নহয় এটো শুদ্ধ হ'ব পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে বা কমিউটেটিভ ল মানি চলে গতিকে এটো শুদ্ধ হ'ব বি নম্বৰ at 99 into 77 equal to 77 into 99 99 ৰ জাগাত 77 লিখিছে আকৌ 77 ৰ জাগাত 99 লিখিছে এটো পূৰণৰ ক্ষেত্ৰত এটো মানি চলে এটো বিয়োগৰ ক্ষেত্ৰত মানি নচলে ক্ৰম বিনিময় আৰু হৰণৰ ক্ষেত্ৰতো মানি নচলে এটো হ'ব বি নম্বৰ Question number 3 which value is undefined এর কোনটো ভ্যালু আনডিফাইন্ড হয় এটো 0 ৰে যিকোনো নাম্বাৰক ডিভাইড কৰিলে কি হয় আনডিফাইন্ড হয় এটো তলৰ কোনটো মান অনিৰ্ণয় এটো অনিৰ্ণয় Question number 4 which of the following is correct and name the property used এৰে তলৰ মানে কোনটো কারেক্ট আৰু name the property used এটো কারেক্ট নহয় এটো কারেক্ট নহয় এটো সবা এটো কারেক্ট হ'ব 123 into 500 plus 123 whole equal to 123 into 500 plus 123 into 123 এটো হৈছে distributive property অসমত কয় বিতৰণ বিধি তাৰমানে এনেকুৱা চাবা ধৰা আমি এনেকুৱা নাম্বাৰ ললো 2 into 3 plus 5 ধৰা এটো আমি এনেকৈ লিখিব পাৰো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি মতে 2 into 3 2 লগত এবাৰ 3 পূৰণ কৰিলো প্লাস 2 লগত 5 পূৰণ কৰিলো 2 পূৰণ 5 2 into 3 plus 2 into 5 এটো কয় ডিস্ট্ৰিবিউটিভ ল বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অসমত কয় বিতৰণ বিধি গতিকে which of the following is correct this one is correct আৰু এটো হল
নাম লিখিব দিছে নহয় নেম দ্য প্ৰপাৰ্টি ইউজড এটো হল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি মই লিখি দিছো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি 4 নম্বৰ এটো হ'ব এটো শুদ্ধ অসমত কয় বিতৰণ বিধি Question number 5 saba solve the following by using appropriate property and also name the property উপযুক্ত বিধি প্ৰয়োগ আৰু উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা গতিকে একেটা আমি সমাধান কৰিব লাগিব আমি কেইটামান বিধি প্ৰয়োগ কৰিব লাগিব এই বিধিবিলাক হৈছে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি আৰু বিতৰণ বিধি এইবিলাক বিধি প্ৰয়োগ কৰি আমি এখিনি সমাধান কৰিব লাগিব বলাচন আমি পাতি লও এটো আছিল প্ৰথমটো সাবা এখিনি মানে আমি এনেকৈ লিখিব পাৰো নে 737 plus 263 plus 234 এখিনি যে আছে আমি ইয়াতৰো এখিনিত আমি এটা ব্ৰেকেট দিলো মানে প্ৰথমতে আমি এই দুটা যোগ কৰিম তাৰ পাছত এটো যোগ কৰিম কিয় এটো আৰু এটো যোগ কৰিলে মানে 1000 হৈ যাব গতি 1000 ৰ লগত এটো যোগ কৰিবলৈ একেবাৰে সহজ হৈ যাব হেকানে আমি গণিতটো চাই কিনে আমি এটা মনত এটা ধাৰণা আহিব লাগিব যে কেনেকৈ কৰিলে আমাৰ ইজি হ'ব তোমালোকে প্ৰেক্টিস কৰিবা তেতিয়া মানে কৰতে ইজি হৈ যাব এটা চাবা এটো আৰু এটো যোগ কৰিলে মানে 1000 হ'ব 7 3 10 10 ৰ 0 হাতত থাকিল 1 3 6 9 হাতৰ 1 10 10 ৰ 0 হাতত থাকিল 1 7 2 9 হাতৰ 1 10 গতিকে এটো কি হ'ল 1000 plus 234 গতিকে এটো কি হ'ব 1234 এটো কি নাম হৈছে এনেকা যে প্ৰথমতে আমি এই দুটা যোগ কৰিছো তাৰ পিছত এটো কৰিছো ব্ৰেকেট দি কিনে এটো হ'ব সহযোগ বিধি অসমীয়াত কয় এটো সহযোগ বিধি ইংলিছত কয় এছ'চিয়েটিভ প্ৰপাৰ্টি বা ল এটো হ'ব আনসাৰ বি নম্বৰটো চাবা এটো কি হ'ব সোয়া 200 আৰু 5 এই দুটা পূৰণ কৰিলে তুমি 1000 পাও গতি 1000 হলে এটো লোড পূৰণ কৰিলে তিনটা জিৰো দিলে হৈ গল চাবাচোন 968 ইনটু আমি এটো যদি ব্ৰেকেটৰ ভিতৰত লিখো 200 প্ৰথমতে এই দুটা পূৰণ কৰিম গতিকে চাবা এটো হ'ব সহযোগ বিধি ইংলিছত লিখিলে লিখিবা এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে এটো কি হ'ব 968 ইনটু ইয়াত চোৱা 200 আৰু 5 পূৰণ কৰিলে 1000 হয়নে 5 দুগুণ 10 আৰু দুটা শূন্য আছে গতিকে 968 ৰ লগত তিনটা শূন্য দিয়া 1 2 3 তিনটা শূন্য গতিকে এটো হ'ব আনসাৰ তাৰমানে 9,68,000 সি নম্বৰটো চাবা it's 45 into 85 plus 45 into 15 এটো আমি বিতৰণ বিধি কৰিব পাৰিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অলপ আগত আলোচনা কৰিছিলো so 45 85 ৰ লগতো মাল্টিপ্লাই হৈ আছে বা পূৰণ হৈ আছে আকৌ 45 15 ৰ লগতো পূৰণ হৈ আছে গতিকে আমি কি কৰিম 45 টো আমি এনেকৈ কমন আনিব পাৰিম 85 plus 15 গতিকে এখিনি মানে যদি আমি এখিনি লিখিব পাৰো এখিনি মানে নিশ্চয় আমি এখিনি লিখিব পাৰিম গতিকে এটো কি প্ৰপাৰ্টি ইউজ হৈছে বিতৰণ বিধি ডিস্ট্ৰিবিউটিভ ল বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অসমীয়াত বিতৰণ বিধি
45 ইনটু 85 আৰু 15 কিমান হ'ব 100 হ'ব গতিকে 45 ইনটু 100 45 লিখি দিয়া 100 দুটা শূন্য আছে দুটা শূন্য দি দিয়া 4500 এটো হ'ব আনসাৰ এতিয়া ডি নম্বৰটো চাবা ইয়াত চোৱা 999 999 লগত যদি আমি এই একটো যোগ কৰো তেতিয়া হলে আমাৰ কি হ'ব 1000 পাম আমি গতি 1000 ৰ লগত এটো যোগ কৰিলে হস হৈ গল গতি 1876 হ'ব গতিকে এটো আমি কি কৰিম ক্ৰম বিনিময় কৰিলাম সহযোগ বিধি আৰু ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিম চাবা এখিনি মানে আমি এনেকৈ লিখিব পাৰো 876 টো আমি হেপিনে নিব পাৰো 1 টো হেপিনে আনিব পাৰো চাবা 999 প্লাস এটা আছে 876 প্লাস 1 আছে আমি এটো ব্ৰেকেটত লিখিলো এটো হল সহযোগ বিধি তানে প্ৰথমতে ধৰা আমি এখিনি যোগ কৰিলো তাৰ পিছত এখিনি যোগ কৰা হলে এখিনি যোগ কৰিলো জেনেবা আকৌ এখিনি আমি চেঞ্জ কৰি দিম সহযোগ বিধি বা এসোসিয়েটিভ property তারপর চাবা এবার আমি এর ক্রমটো চেঞ্জ করে দিম 876 এর জায়গাত 1 লিখিম আর 1 এর জায়গাত 876 লিখিম তানি এর ক্রমটো চেঞ্জ করিম 999 প্লাস এবার এটো 1 প্লাস 876 জায়গাটো চেঞ্জ কৰিলো তেতিয়া হলে আমি এটোতে কি কৰিলো এটো ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি বা ইংলিশত লিখিলে লিখিবা কমিউটেটিভ প্ৰপাৰ্টি মই ডটা মিডিয়ামত লিখি দিছো তোমালোক যেটো মিডিয়ামত লিখা হেতু লিখিব পাৰিবা এটো হল কমিউটেটিভ প্ৰপাৰ্টি ক্ৰম বিলাক চেঞ্জ কৰিছে যেটো এই কাৰণে ক্ৰম বিনিময় বিধি এটা চাবা এটা আকৌ 999 ইয়াৰ লগত আমি 1 2 একেলগে লিখিম 999 plus 1 plus 876 তো আমি অকলহৰীয়া কৰি দিলো তাৰ মানে এটো হল আকৌ সহযোগ বিধি সহযোগ বিধিটো আমি আগতে আলোচনা কৰিছিলো ধৰা 2 plus 3 plus 4 যদি এনেকৈ যদি থাকে এটো এনেকৈ লিখিব পাৰি আমি একবাৰ যদি 3 আৰু 4 একেলগে যোগ কৰো তাৰ পিছত যদি আকৌ 2 যোগ কৰো এটো সমান আমি এনেকৈ লিখিব পাৰো 2 যোগ 3 যোগ 4 এটো হল সহযোগ বিধি বা এসোসিয়েটিভ প্ৰপাৰ্টি ইয়াত 2 আৰু 3 যোগ কৰিছে তাৰ পিছত 4 যোগ কৰিছে ইয়াত প্ৰথমতে 3 আৰু 4 যোগ কৰিছে তাৰ পিছত 2 যোগ কৰিছে এটো আমি তেনেকৈ লিখিছো এখিনি মানে আমি এখিনি লিখিব পাৰো এটো কয় সহযোগ বিধি associative property গতিকে এখিনি কি হল 1000 plus 876 গতিকে 1876 এটো হ'ব আনসাৰ 1876 বা আমি যদি মুখে মুখে কৰি তো পটকে হৈ যায় ইমানৰ লগত 1 যোগ কৰিলা 1000 তাৰ লগত 876 গতিকে 1876 আগতো আমি যোগৰ কৰিছিলো এবাৰটো পুৰণা ক্ষেত্ৰত আমি একাটা সিস্টেমত কৰিব পাৰিম চাবা 125 into 576 into 8 এটো আমি ব্ৰেকেট দিয়ে ধৰে লিখিলো এটো হ'ব সহযোগ বিধি associative property
এইবাৰ আমি কি কৰিম ক্ৰম বিনিময় বিধি আমি প্ৰয়োগ কৰিম এইটো 8 টু বাওঁফালে লিখিলোঁ 576 টো সোঁফালে লিখিলোঁ 576 এইটো হ'ব ক্ৰম বিনিময় বিধি কমিউটেটিভ প্ৰপাৰ্টি এবাৰ আকৌ আমি সহযোগ বিধি কৰিব পাৰোঁ 125 ইনটু 8 টো আমি এইপিনে লৈ আহিলোঁ 125 আৰু 8 একেলগে লিখিলোঁ ব্ৰেকেটৰ ভিতৰত ইনটু 576 এইখিনি মানে এইখিনি আমি লিখিব পাৰোঁ এইটো হৈছে সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া চাবা 125 লগত যদি আমি 8 মাল্টিপ্লাই কৰোঁ আমি কিমান পাম 1000 পাম চাবাচোন 8 5 গুণ 40 শূন্য হাতত থাকিল 4 8 দুগুণ 16 16 4 20 শূন্য হাতত থাকিল 2 8 1 গুণ 8 8 2 10 1000 পালোঁ ইনটু 576 এতিয়া 576 লিখি তুমি এই তিনিটা শূন্য আছে তিনিটা শূন্য দিয়া এইটো হ'ব আনসাৰ একক দশক শতক হাজাৰ 10,000 লাখ গতিকে 5,76,000 এইটো হ'ব আনসাৰ এফ নম্বৰটো চাবা এইটো আমি বিতৰণ বিধিত কৰিব পাৰিম ইয়াত 397 ইনটু 75 আছে ইয়াতো 397 আছে 25 আছে গতিকে এইটো আমি প্ৰথমতে ক্ৰম বিনিময় কৰি ল'ম 25 টো হেপিনে নিম 397 টো হেপিনে আনিম চাবা ইকুৱেল টু 397 ইনটু 75 প্লাছ এইটো হেপিনে আনিলোঁ 397 ইনটু 25 এইটো আমি কি কৰিলোঁ ক্ৰম বিনিময় কৰি দিলোঁ ক্ৰম বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি কাৰণ পুৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে পূৰ্ণ সংখ্যাই গতিকে 25 ইনটু 397 মানে 397 ইনটু 25 আমি লিখিব পাৰোঁ যেনেকুৱা আমি এইটো পৰা চাবা 2 ইনটু 3 ইকুৱেল টু 3 ইনটু 2 গতিকে এইখিনি পূৰণ এইখিনি তাৰমানে এইখিনি পূৰণ এইখিনি গতিকে আমি এই দুটা ক্ৰমকেইটা চেঞ্জ কৰিছোঁ গতিকে চাবা 397 আছে আৰু 397 আছে 397 এইটো আমি এতিয়া বিতৰণ বিধি প্ৰয়োগ কৰিম ইনটু 75 টো লিখিলোঁ প্লাছ 397 টো ইয়াত আমি কমন আনিলোঁ হয়নে এইটো 25 বিতৰণ বিধি মতে এইখিনি মানে এইখিনি যদি আমি লিখিব পাৰোঁ এইখিনি মানে এইখিনি লিখিব পাৰোঁ বিতৰণ বিধি মতে বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে 397 ইনটু 75 আৰু 25 কিমান হ'ব যোগ কৰিলে 100 গতিকে 397 দুটা জিৰ' দিয়া দুটা জিৰ' এইটো হ'ব আনসাৰ 39,700 এতিয়া বলা আমি নেক্সট কুৱেশ্যন চাওঁ এইটো চাবা কুৱেশ্যন নম্বৰ 6A are whole numbers closed under addition give one example যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটা উদাহৰণ দিয়া পূৰ্ণ সংখ্যাবিলাক যোগ প্ৰক্ৰিয়াত আবদ্ধ হয় যেনেকুৱা তুমি চাবা তুমি যিকোনো পূৰ্ণ সংখ্যা লোৱা 2 + 3 দুটা পূৰ্ণ সংখ্যা ইকুৱেল টু আমি কিমান পাম 5 এই পাঁচটো এটা পূৰ্ণ সংখ্যা
গতিকে যোগ প্ৰক্ৰিয়াত আবদ্ধ বা 5 + 7 = 12 এই 12টো এটা পূৰ্ণ সংখ্যা হোল নাম্বাৰ মানে দুটা হোল নাম্বাৰ এড কৰিলে আমি আন এটা হোল নাম্বাৰ পাওঁ বা দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবিলাক যোগ প্ৰক্ৰিয়াত আবদ্ধ আমি যিমানে ডাঙৰ বা যিমানে সৰু পূৰ্ণ সংখ্যা নলওঁ কিয় দুটা পূৰ্ণ সংখ্যা আমি যোগ কৰিলে আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ বি নম্বৰ 2 are whole numbers closed under subtraction give one example এবাৰ বিয়োগৰ ক্ষেত্ৰত হয়নে নহয় চাবা পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটা উদাহৰণ দিয়া বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় চাবা তোমাৰ দেখিলে হয় যেন লাগিব চাবাচোন তুমি এটা পূৰ্ণ সংখ্যা ললা 4 4 - 3 = কি 1 হয় 4 পৰা 3 বিয়োগ কৰিলে আমি 1 পাওঁ 1টো এটা পূৰ্ণ সংখ্যা কিন্তু যদি আমি 3 - 4 লওঁ 3টো এটা পূৰ্ণ সংখ্যা 4টো পূৰ্ণ সংখ্যা এই 3টো এটা পূৰ্ণ সংখ্যা 4টো পূৰ্ণ সংখ্যা এটা পূৰ্ণ সংখ্যাৰ পৰা আন এটা পূৰ্ণ সংখ্যা যদি আমি বিয়োগ কৰোঁ আমি বেলেগ এটা পূৰ্ণ সংখ্যা নাপাওঁ 3 পৰা 4 যদি আমি বাদ দিওঁ এটা পূৰ্ণ সংখ্যা নাপাওঁ তোমালোকে অখণ্ড সংখ্যাত পাবা 3 পৰা 4 বিয়োগ কৰিলে -1 পাবা গতিকে -1টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে 3 - 4 এটা পূৰ্ণ সংখ্যা নহয় গতিকে বিয়োগ প্ৰক্ৰিয়াত গতিকে বিয়োগ সাপেক্ষে ইয়াত কৈছে নহয় পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় গতিকে মই কৰি দিছোঁ চাবা এইটো সলিউশন 6 এ নাম্বাৰ এখানে ইংলিছত yes whole numbers are closed under addition example দিছোঁ ফৰ এক্সাম্পল 2 + 3 = 5 হয়নে দুটা হোল নাম্বাৰ এড কৰিছোঁ আন এটা হোল নাম্বাৰ পাইছোঁ 5 is also a whole number গতিকে 5টো এটা হোল নাম্বাৰ হয় আৰু অসমীয়াত লিখিলে এদৰে লিখিবা সলিউশন 6 এ নাম্বাৰ হয় পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ যেনে 2 + 3 = 5 2 + 3 আমি 5 পাইছোঁ ইয়াত 5 সংখ্যাটো এটা পূৰ্ণ সংখ্যা আৰু বি নম্বৰ 2 whole numbers are not closed under subtraction গতিকে সাবট্ৰেকশনত এটো ক্লোজ নহয় হোল নাম্বাৰবিলাক চাবাচোন ফৰ এক্সাম্পল 5 - 3 = 2 এই 2টো যদিও হোল নাম্বাৰ চাবা হিয়াৰ 2 ইজ এ হোল নাম্বাৰ 2টো হোল নাম্বাৰ হয় কিন্তু 3 - 5 ইজ নট এ হোল নাম্বাৰ কিন্তু 3 পৰা যদি আমি 5 বিয়োগ কৰোঁ আমি এটা হোল নাম্বাৰ নাপাওঁ আমি এটা পূৰ্ণ সংখ্যা নাপাওঁ যেহেতু সিন্স 3 < 5 3টো যেহেতু 5তকৈ সৰু সেইকাৰণে আমি 3 পৰা 5 বিয়োগ কৰিলে আমি এটা হোল নাম্বাৰ নাপাওঁ এটা পূৰ্ণ সংখ্যা নাপাওঁ পূৰ্ণ সংখ্যাবিলাক ষ্টাৰ্ট হয় 0 পৰা 0 1 2 3 সেইবিলাক গতিকে অসমীয়াত লিখিলে এইদৰে লিখিব পাৰিবা যে পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় 5 - 3 = 2 ইয়াত 2 এটা পূৰ্ণ সংখ্যা 2টো পূৰ্ণ সংখ্যা হয় কিন্তু 3 + 5 এটা পূৰ্ণ সংখ্যা নহয় যেহেতু 3 < 5 এতিয়া বলাচোন আমি কুৱেশ্যন নম্বৰ 7 চাওঁ নাম্বাৰ এ আৰ হোল নাম্বাৰছ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন এইবাৰ পূৰণৰ ক্ষেত্ৰত হয়নে নহয় আবদ্ধ হয়নে নহয় গিভ ওৱান এক্সাম্পল যে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় তুমি যিকোনো দুটা পূৰ্ণ সংখ্যা লোৱাচোন 5 এইপিনে তুমি 9 লোৱা 5 × 9 এই দুটা যদি তুমি পূৰণ কৰা তেতিয়াহ'লে কি পাবা 45 পাবা 5 × 45 এই 45টো এটা পূৰ্ণ সংখ্যা অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ আমি যোগত যেনেকৈ পাইছিলোঁ দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি সদায় এটা পূৰ্ণ সংখ্যা পাওঁ ঠিক তেনেদৰে দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় গতিকে এক্সাম্পল দিম চাবা বি নম্বৰ 2 আৰ হোল নাম্বাৰছ ক্লোজড আণ্ডাৰ ডিভিজনৰ ক্ষেত্ৰত হয় নেকি গিভ ওৱান এক্সাম্পল পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় কিয়নো চাবাচোন তুমি যদি এনেকৈ লোৱা 4টো এটা পূৰ্ণ সংখ্যা 4 * 2 = 2 এইটো এটা পূৰ্ণ সংখ্যা এইটো এটা পূৰ্ণ সংখ্যা আমি আন এটা পূৰ্ণ সংখ্যা পালোঁ এইটো দেখাত হয় যেন লাগে যে দুটা পূৰ্ণ সংখ্যা হৰণফল আমি আন এটা পূৰ্ণ সংখ্যা পালোঁ গতিকে হৰণত আবদ্ধ হয় যেন লাগে বা 6 / 2 = আমি 3 পাম এইটো এটা পূৰ্ণ সংখ্যা হয় যেন লাগে হয়নে কিন্তু সকলোবিলাক নহয়
কেনেকৈ নহয় চাবা তুমি যদি এনেকৈ লোৱা 3/4 4ৰে 3ক তুমি হৰণ কৰা তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা গতিকে আমি এটা পূৰ্ণ সংখ্যা নাপাওঁ বা তুমি এনেকৈ যদি লোৱা 12/20 20ৰে যদি তুমি 12ক যদি হৰণ কৰিব লাগে তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা বা যিকোনো সংখ্যা ধৰা 2 ল'লা 2ক যদি তুমি 0ৰে যদি হৰণ কৰিব লাগে তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা গতিকে হৰণ প্ৰক্ৰিয়া সাপেক্ষে ই আবদ্ধ নহয় গতিকে মই লিখি দিছোঁ চাবা এইটো 7 নম্বৰটো আছিলে হোল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন মানে পূৰণৰ ক্ষেত্ৰত ক্লোজড হয় আবদ্ধ হয় ফৰ এক্সাম্পল 5 × 6 = 30 এইটো এটা হোল নাম্বাৰ এইটো এটা হোল নাম্বাৰ আমি বেলেগ এটা হোল নাম্বাৰ পাই গ'লোঁ হিয়াৰ 30 ইজ এ হোল নাম্বাৰ হয়নে গতিকে মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত ক্লোজড হয় আৰু অসমীয়াত লিখিলে এইদৰে লিখিব পাৰিবা যে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ যেনে 5 × 6 = 30 ইয়াত 30 এটা পূৰ্ণ সংখ্যা আৰু বি নম্বৰটো চাবা আলোচনা কৰিছোঁ যে ইয়াত আছে হোল নাম্বাৰছ আৰ নট ক্লোজড আণ্ডাৰ ডিভিজন যে হৰণৰ ক্ষেত্ৰত নহয় হয়নে হৰণৰ ক্ষেত্ৰত হোল নাম্বাৰবিলাক আবদ্ধ নহয় 12/6 = 2 ইট ইজ এ হোল নাম্বাৰ গতিকে এই দুইটো এটা হোল নাম্বাৰ হয়নে কিন্তু 3/4 = 3/4 3/4 = 3/4 আমি এইদৰে লিখিব পাৰোঁ এই 3/4টো এটা হোল নাম্বাৰ নহয় ইট ইজ নট এ হোল নাম্বাৰ আৰু 2/0 বা 3/0 বা 5/0 যি লিখা ইজ নট এ হোল নাম্বাৰ এইবিলাকো হোল নাম্বাৰ নহয় গতিকে এই ডিভিজনৰ ক্ষেত্ৰত হোল নাম্বাৰছবিলাক কি নহয় ক্লোজ নহয় বি নম্বৰ চাবা এইটো মানে অসমীয়া মিডিয়ামত পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় 12 × 6 = 2 এটা পূৰ্ণ সংখ্যা এই দুইটো এটা পূৰ্ণ সংখ্যা কিন্তু 3 × 4 বা 4/3 এটা পূৰ্ণ সংখ্যা নহয় বা 2 × 0 এটা পূৰ্ণ সংখ্যা নহয় কুৱেশ্যন নম্বৰ 8 0 is the additive identity for whole numbers এই হোল নাম্বাৰৰ কাৰণে 0টো কি বুলি কৈছে এডিটিভ আইডেণ্টিটি বুলি কৈছে বিকজ কি কাৰণত ইয়াৰ কাৰণ তিনিটা আছে কোনটো শুদ্ধ চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড পুট এ টিক মাৰ্ক অফ দ্য ফলোয়িং ইয়াতে কোনটো শুদ্ধ পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হ'ল 0 কাৰণ শুদ্ধ উত্তৰটোত টিক চিন দিয়া চাবা যিকোনো পূৰ্ণ সংখ্যা 0ৰে পূৰণ কৰিলে পূৰণফল 0 হয় এইটো নহয় মানে এইটো কাৰণ নহয় যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় এইটো শুদ্ধ হ'ব হয়নে সেইকাৰণে এইটো যোগাত্মক অভেদ বুলি কোৱা হয় মানে 2 টো এটা পূৰ্ণ সংখ্যা 2 লগত 0 যোগ কৰিলোঁ আমি 2 পালোঁ 10 টো এটা পূৰ্ণ সংখ্যা 10ৰ লগত 0 যোগ কৰিলোঁ আমি 10 পালোঁ 14 + 0 = 14 মানে যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যদি আমি এড কৰোঁ যোগ কৰোঁ তেতিয়াহ'লে সেই পূৰ্ণ সংখ্যাটোৱে আমি পাম সেইকাৰণে 0ক কি কয় যোগাত্মক অভেদ বুলি কোৱা হয় যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় এটা পূৰ্ণ সংখ্যা 0ৰে হৰণ কৰিলে হৰণফল অনিৰ্ণয় হয় এইটো কাৰণ নহয় কাৰণ বি নম্বৰটোৱে হ'ব চাবা when any whole number is multiplied by 0 the product becomes 0 এইটো নহয় when any whole number is added to 0 the sum becomes that whole number again এইটো হয় যেতিয়া আমি 0 এড কৰিম যিকোনো হোল নাম্বাৰৰ লগত তেতিয়া সেই সামটো কি হয় যোগফলটো কি হয় সেই হোল নাম্বাৰটোৱে হয় when any whole number is divided by 0 the quotient becomes undefined এইটো নহয় question number 9 চাবা if the total number of pages in a book is 178 চাবা যে এখন কিতাপত
বা এখন বহীত টোটেল পেজ আছে 178 খন দেন হাউ মেনি পেজেছ উইল বি দেয়াৰ ইন 150 বুকছ তেতিয়াহ'লে 150 খন কিতাপত বা বহীত কিমানটা পেজ থাকিব ইউজ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি কৈছে যে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰা বিতৰণ বিধি প্ৰয়োগ কৰা এখন বহীত যদি 178 পৃষ্ঠা থাকে তেনেহ'লে তেনেকুৱা 150খন বহীত কিমান পৃষ্ঠা থাকিব গতিকে এইটো মাল্টিপ্লাই কৰিলে হ'ল পূৰণ কৰিলে হ'ল আৰু এটা কথা কৈছে বিতৰণ বিধি ব্যৱহাৰ কৰিবা বলাচোন আমি এইটো পাতি লওঁ ওৱান বুক কণ্টেইনছ এখন কিতাপত কিমান পেজ থাকে 178 পেজেছ তেতিয়াহ'লে 150 বুকছত কিমান থাকিব 150 বুকছ কণ্টেইন 178 ইনটু 150 ইমান পেজেছ থাকিব গতিকে এইটো তুমি মাল্টিপ্লাই কৰা আমাক ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমাক ইউজ কৰিব কৈছে হয়নে গতিকে আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিম 178 ইনটু এইটো ভাঙি লিখা 100 প্লাছ 50 চাবা এইটো অলপ এইপিনে লিখিছোঁ জাগা লাগিব 178 ইনটু আমি একবাৰ 100ক মাল্টিপ্লাই কৰিম প্লাছ 178 ইনটু 50 গতিকে এইটো আমি কি ব্যৱহাৰ কৰিলোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে 178ৰ লগত তুমি দুটা জিৰ' আছে নহয় দুটা জিৰ' দিয়া প্লাছ 178 আৰু 50 তুমি মাল্টিপ্লাই কৰা জিৰ' আছে জিৰ' দিলোঁ 5 এইখিনি মাল্টিপ্লাই কৰা 5 8 গুণ 40 শূন্য হাতত থাকিল 4 5 7 গুণ 35 35 4 39 9 হাতত থাকিল 3 5 গুণ 5 5 3 8 ইমান পেজেছ হ'ব জিৰ' দুটা জিৰ' আছে জিৰ' দিলোঁ নেক্সট 8 আৰু 9 যোগ কৰিলে 8 9 17 7 হাতত থাকিল 1 তাৰপিছত 7 আৰু 8 7 8 15 15 একে 16 6 হাতত থাকিল 1 হাতত থাকে 2 26,700 ইমান পেজেছ হ'ব গতিকে 150 বুকছ কণ্টেইন ইমান পেজেছ এইটো হ'ব আনচাৰ আৰু আছামিজ মিডিয়ামত চাবা এনেকৈ কৰিবা এইটো মইতো কৰি দিছোঁ যে এখন বহীত থাকে 178 পৃষ্ঠা 150খন বহীত থাকে গতিকে 178ৰ লগত 150 পূৰণ হ'ব ইমান পৃষ্ঠা গতিকে এইটো এনেকৈ ভাঙি লিখিছোঁ এইটো বিতৰণ বিধি প্ৰয়োগ কৰিছোঁ এইখিনি এনেকৈ সমাধান কৰিছোঁ চোৱা এইটো হ'ব আনচাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ